অসমবাসীৰ বাবে মোৰ নাম চিমু দাস আৰু যেহেতু গম পাইছে মোক CMA এটা চাকৰি অফাৰ কৰিছে এজ এ গভৰ্ণমেণ্ট স্পৰ্টছ কোটাৰে মই জব পাইছোঁ মোৰ বহুত ভাল লাগিছে প্ৰধানমন্ত্ৰীয়ে যে CMক ফোন কৰিছে যে চিমুক কিবা এটা সহায় কৰক CMে মোক ইমান ভালকৈ বুজি পাইছে আৰু মোক সহায় কৰিছে মই অসমৰ পৰা নেখেলোঁ হ'লেও যে মোৰ নিজৰ অসম CMে মোক ইমান ছাপোৰ্ট কৰিছে মই বহুত বহুত ধন্যবাদ দিব বিচাৰোঁ আৰু গোটেই অসমৰ মানুহে মোক ইমান ছাপোৰ্ট কৰিছে ইমান ভাল পাইছে ইমান মৰম দিছে তাক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰোঁ আৰু সেনেকুৱাই আমি ছোৱালী আগুৱাই যাম আৰু অকল আমি কওঁ যে সদায় বেংগলোৰে ছাপোৰ্ট কৰে সেই এতিয়া মই বহুত প্ৰাউডলি ক'ব পাৰিম যে আমাৰ অসম CMো কাৰো পৰা কম নহয় আমাৰ অসম CMো আমাৰ কাৰণে চাকৰি দিয়ে বহুত বহুত ধন্যবাদ এনেকুৱাই আমাক ছাপোৰ্ট কৰি ৰাখিব আমি আকৌ আগলৈ ভালকৈ খেলিম আমি ভাল এটা চাকৰি আকৌ কৰিব পাৰিম থেংক ইউ অসমবাসীৰ বাবে মোৰ নাম চিমু দাস আৰু যেহেতু গম পাইছে মোক CMে এটা চাকৰি অফাৰ কৰিছে এজ এ গভৰ্ণমেণ্ট স্পৰ্টছ কোটাৰে মই জব পাইছোঁ মোৰ বহুত ভাল লাগিছে প্ৰধানমন্ত্ৰীয়ে যে CMক ফোন কৰিছে যে চিমুক কিবা এটা সহায় কৰক CMে মোক ইমান ভালকৈ বুজি পাইছে আৰু মোক সহায় কৰিছে মই অসমৰ পৰা নেখেলোঁ হ'লেও যে মোৰ নিজৰ অসম CMে মোক ইমান ছাপোৰ্ট কৰিছে মই বহুত বহুত ধন্যবাদ দিব বিচাৰোঁ আৰু গোটেই অসমৰ মানুহে মোক ইমান ছাপোৰ্ট কৰিছে ইমান ভাল পাইছে ইমান মৰম দিছে তাক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰোঁ আৰু সেনেকুৱাই আমি ছোৱালী আগুৱাই যাম আৰু অকল আমি কওঁ যে সদায় বেংগলোৰে ছাপোৰ্ট কৰে সেই এতিয়া মই বহুত প্ৰাউডলি ক'ব পাৰিম যে আমাৰ অসম CMো কাৰো পৰা কম নহয় আমাৰ অসম CMো আমাৰ কাৰণে চাকৰি দিয়ে বহুত বহুত ধন্যবাদ এনেকুৱাই আমাক ছাপোৰ্ট কৰি ৰাখিব আমি আকৌ আগলৈ ভালকৈ খেলিম আমি ভাল এটা চাকৰি আকৌ কৰিব পাৰিম থেংক ইউ ৰাজ্য চৰকাৰে আজি ডাইৰেক্টৰ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ সঞ্চালকালয়ত ফিজিকেল ইনষ্ট্ৰাক্টৰ পদত নিযুক্তি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে আপোনালোকক আমি চিমু দাসৰ বিষয়ে ইতিমধ্যে চৰ্চা কৰিছোঁ তেওঁ ইণ্ডিয়ান ওমেন্স ব্লাইণ্ড ক্ৰিকেট টিমত তেওঁ পাৰ্টিচিপেট কৰিছিল এজ এ মেম্বাৰ অফ ইণ্ডিয়ান টিম আৰু এইবাৰ T20 ব্লাইণ্ড ক্ৰিকেট ৱৰ্ল্ড কাপত এই টিমটো বিজয়ী হৈছিল আৰু এই বিজয়ী দলটোৰ সদস্যা হোৱা বাবে শ্ৰীমতী চিমু দাসক ৰাজ্য চৰকাৰে ফিজিকেল ইনষ্ট্ৰাক্টৰ পদত নিযুক্তি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765210098 ৱেবছাইট www.aipguwahati.in